Hello everyone, welcome to Study Insight. সকলোকে Study Insight লৈ আকৌ এবাৰ স্বাগতম জনাইছো। সো আজি আমাৰ ক্লাছটো এলজেব্ৰাৰ ওপৰত হ'ব। এলজেব্ৰাৰ আমি আগৰ ক্লাছটো আমি ডিসকাস কৰিছিলো যোৱাকালি। সো এলজেব্ৰা বেসিক্যালি কি হয় তাৰ বেসিক ফৰ্মুলাখিনি যোৱা ক্লাছত আমি ডিসকাস কৰিছিলো, লগতে কিছুমান প্ৰ্যাকটিস কোৱেশ্চন কৰিছিলো, ঠিক আছে। সো আজিৰ ক্লাছটোত আমি কনসেপ্ট তেনেকৈ একো ডিসকাস নকৰো, আজি অনলি আমি প্ৰ্যাকটিসৰ ওপৰত গুৰুত্ব দিম, ঠিক আছে। সো যোৱা ক্লাছটোত কি কৰিছিলো, বেসিক ফৰ্মুলাখিনি চাইছিলো হয়। কি ফৰ্মুলা চাইছিলো মনত আছে সকলোৰে? এলজেব্ৰা কি হয়, নৰ্মেল ইকুৱেশ্যনতকৈ কি ডিফাৰেন্ট হয় এলজেব্ৰা? এলজেব্ৰা a plus b whole square a minus b whole square a plus b into a plus b into a minus b হলে কি হ'ব? দেন আমাৰ যিখিনি a plus b whole cube a minus b whole cube সেইখিনি ফৰ্মুলা চাইছিলো। দেন আমি চাইছিলো a cube plus b cube হলে কি হ'ব, a cube minus b cube হলে কি হ'ব, a plus b plus c whole square হলে কি হ'ব, হয়। সো তাৰ পিছত আমি প্ৰডাক্ট ৰুল, পাৱাৰ অফ এ পাৱাৰ ৰুল, জিৰ' এক্সপনেণ্ট ৰুল, নিগেটিভ এক্সপনেণ্ট ৰুল এইবিলাক ডিসকাস কৰিছিলো, ঠিক আছে। সো এইবিলাক যোৱা ক্লাছত আমি পঢ়িছো, সকলোৱে বুজিও পাইছে। সো আমি টোটাল 4টা কোৱেশ্চন কৰিছিলো আৰু আজিৰ ক্লাছটোত আমি কি কৰিম, অকল কুৱেশ্যন প্ৰেক্টিছ কৰিম, কাৰণ এক্সামত আমাৰ বিভিন্ন বেলেগ বেলেগ টাইপৰ কুৱেশ্যন এলজেব্ৰা দিব পাৰে। সেই কুৱেশ্যনবিলাক আমি জানিব লাগিব, প্ৰেক্টিছ কৰিব লাগিব তাৰ কাৰণে। আৰু এক্সাম হলত আমাৰ এলজেব্ৰা কি হয়, কিছুমান কুৱেশ্যন আমি মাইণ্ডত ষ্ট্ৰাইক কৰাব নোৱাৰোঁ, কাৰণ কুৱেশ্যনটো দেখাৰ লগে লগে আমাৰ মাইণ্ডত নাহে যে আমি এইটো ফৰ্মুলা ইউজ কৰি এইটো কুৱেশ্যন ছল্ভ কৰিব পাৰোঁ। চ' যিটো কাৰণে বহুতে এৰি থৈ আহিবলগীয়া হয় এলজেব্ৰাৰ মেইনলি কুৱেশ্যনবিলাক। চ' আজিৰ ক্লাছটোত আমি তেনেকুৱা কুৱেশ্যন ডিছকাছ কৰিম, যিবিলাক কুৱেশ্যন আমাৰ এক্সামৰ লগত বেছি এক্সামৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হয় বুলি মই ভাবোঁ, ঠিক আছে। চ' বেছি দেৰি নকৰি ক্লাছটো আৰম্ভ কৰোঁ। চ' কুৱেশ্যন নম্বৰ 1টো চাব, ইফ a plus b equal to p আৰু a b equal to q, then a to the power 4 plus b to the power 4 is equal to. চ' a plus b আৰু a plus b equal to p দিয়া আছে আৰু a b equal to q দিয়া আছে। আমাক লাগে a to the power 4 plus b to the power 4, ঠিক আছে। চ' কেনেকৈ উলিয়াব? a to the power 4 আছে পাৱাৰ, b to the power 4 আছে। চ' কোনটো ফৰ্মুলা ইউজ কৰিলে আমি এই পাৱাৰটো উলিয়াব পাৰোঁ, সেইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। চ' আমি কি কৰিম, a plus b হোল স্কুৱেৰ ফৰ্মুলাটো আমি জানো সকলোৱে, a plus b হোল স্কুৱেৰ মানে কি, a স্কুৱেৰ প্লাছ টুৱাইছ ab প্লাছ b স্কুৱেৰ, হয়। চ' এটা কাম কৰোঁ, আমি এই যিটো ab আছে, a plus b আছে, এইটো আমি হোল স্কুৱেৰ কৰি দিওঁ, হয়। চ' কি কৰিম চাব এতিয়া, a plus b ইকুৱেল টু আছিলে আমাৰ p। চ' আমি কি কৰিম, এইটো আমি বোথ ছাইড হোল স্কুৱেৰ কৰি দিম। চ' p স্কুৱেৰ আহি গ'ল। চ' a স্কুৱেৰ প্লাছ টুৱাইছ ab প্লাছ b স্কুৱেৰ আমি লিখিব লাগিব এতিয়া। চ' ইকুৱেল টু আমাৰ আহি যাব p স্কুৱেৰ। চ' ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ, a স্কুৱেৰ প্লাছ b স্কুৱেৰ ইকুৱেল টু p স্কুৱেৰ মাইনাছ টুৱাইছ ab কৰিব পাৰোঁ, হয়। p স্কুৱেৰ মাইনাছ টুৱাইছ ab। চ' এতিয়ালৈকে আমাৰ a স্কুৱেৰ প্লাছ b স্কুৱেৰ ওলাল, আমাক লাগে a to the power 4 প্লাছ b to the power 4। কি কৰিম, a স্কুৱেৰ প্লাছ b স্কুৱেৰ হোল স্কুৱেৰ কৰি দিওঁ। দেন আমি p স্কুৱেৰ মাইনাছ টুৱাইছ ab আকৌ হোল স্কুৱেৰ কৰি দিম, কাৰণ বোথ ছাইড আমি হোল স্কুৱেৰ কৰিবই লাগিব, এটা ছাইডত আমি অকল হোল স্কুৱেৰ কৰিলে নহ'ব, হয়। চ' আমি কি কৰিম, a to the power 4 প্লাছ টুৱাইছ a স্কুৱেৰ b স্কুৱেৰ প্লাছ b to the power 4 ইকুৱেল টু কি হ'ব, p to the power 4 মাইনাছ টুৱাইছ ab, ab মানে কি p স্কুৱেৰ ইনটু টুৱাইছ ab আকৌ, দেন প্লাছ 4a স্কুৱেৰ b স্কুৱেৰ, হয়। এইটো জাষ্ট a মাইনাছ b হোল স্কুৱেৰ ফৰ্মুলা, বেলেগ একো নহয়। চ' এইখিনি আমি ভাঙি দিছোঁ। এতিয়া আমি কি কৰিম, a to the power 4 প্লাছ b to the power 4 প্লাছ টুৱাইছ a স্কুৱেৰ b স্কুৱেৰ আমি ইয়াত এজ ইট ইজ লিখি দিছোঁ। তাৰ পৰা আমি কি কৰিম, আমি ইয়াত চিম্প্লিফাই কিবা কৰিব পাৰোঁ নেকি সেইটো চাম, হয়। কিবা চিম্প্লিফিকেশ্যন আমি কৰিব পাৰিম নেকি এইটোৰ পৰা। যদি আমি ভালদৰে চাওঁ, p স্কুৱেৰ, p মানে কি হয়, a b ইকুৱেল টু কি হয়, q হয়, হয়নে নহয়। চ' আমি এটা কাম কৰিব পাৰোঁ, টুৱাইছ a bক আমি কি কৰিব পাৰোঁ, p to the power 4 মাইনাছ টুৱাইছ p স্কুৱেৰ আৰু a b আছে, হয়নে নহয়। a b মানে কি পাইছিলোঁ, q পাইছিলোঁ, হয়, দিয়া আছে কুৱেশ্যনত। চ' আমি কি কৰিম, 2q লিখিব পাৰিম, হয়। a b মানে কি হ'ব, 2q আমি লিখিলোঁ, প্লাছ আকৌ আমাৰ 4a স্কুৱেৰ প্লাছ b স্কুৱেৰ, হয়। চ' এইখিনি মই ইয়াত ভালদৰে লিখি দিছোঁ। আমাক লাগে a to the power 4 প্লাছ b to the power 4 প্লাছ টুৱাইছ a স্কুৱেৰ b স্কুৱেৰ। চ' এইখিনি আমি কি পাম, p to the power 4 মাইনাছ 4p স্কুৱেৰ q প্লাছ
আমাৰ আহিব 4a স্কুৱেৰ b স্কুৱেৰ ঠিক আছে সো ইয়াৰ পৰা আমি কি কৰিব পাৰিম a to the power 4 plus b to the power 4 as it is লিখি দিম a to the power 4 plus b to the power 4 তাৰ পিছত আমি কি কৰিম p to the power 4 minus 4a square 4p square q 4p square q minus twice a square b square আৰু ইয়াত আছে 4a square b square so 4a square b square পৰা twice a square b square গলে আমাৰ কি আহিব plus twice a square b square আহিব twice a square b square আমি লিখি দিম as it is হয় বুজি পাই আছে অকলে কেনেকৈ সলভ কৰিছে কিন্তু সিম্পলিফিকেশন হয় সো এলজেব্ৰাত এনেকুৱা ধৰণৰ সিম্পলিফিকেশন কৰিব পাৰিব লাগিব তেতিয়াহে কুৱেশ্যনত আপোনালোকে এক্সামত কুৱেশ্যনটো কাৰেক্টলি কৰিব পাৰিব সো ইয়াৰ পৰা আমি a to the power 4 plus b to the power 4 লিখিলো আৰু ইয়াৰ আমাৰ p square p square নহয় p to the power 4 আছিল আমাৰ সো p to the power 4 minus twice a square b square আমি কি লিখিব পাৰো twice q square লিখিব পাৰো p to the power 4 minus 4p square q plus twice q square right so হেখিনি আমি as it is লিখি দিম ঠিক আছে so clear সকলোৰে so correct যেটো answer আহিব হেতু আহিব p to the power 4 minus 4p square q plus twice q square কোনটো আছে অপচন 4p square q কোনটো আছে p to the power 4 minus 4p square q okay এটো নহয় p to the power 4 minus 4 এটো নহয় এটো আছে নেকি p to the power 4 minus 4 p square q plus twice q square okay option number d আমাৰ কারেক্ট হৈ যাব ঠিক আছে সো এই কোৱেশ্যনটো আমি এনেকৈ সলভ কৰিব পাৰো অলপমান দীঘল হয় এক্সামলৈ কৰি চাবলৈ আপোনালোকক অলপমান টাইম লাগিব বাট এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে এই এপ্ৰ'চটো আপোনালোকে সলভ কৰিব লাগিব মাজতে যদি কিবা ভুল লাগে আপোনালোকে ভয় খাই নাযাব একদম বেসিকটো ক্লিয়াৰ ৰাখক ফৰ্মুলা যি আছে a plus b whole square ফৰ্মুলা a minus b whole square ফৰ্মুলা এখিনি প্ৰেক্টিছ ৰাখিব দেন সিম্পলিফাই কৰিব এনসাৰ আহি যাব কাৰণ অপচনে থাকে অপচনত আপোনালোকৰ এনসাৰটো কাৰেক্টলি মিলি গলে আপোনালোকে গম পাব যে কাৰেক্ট এনসাৰটো আপোনালোকৰ শুদ্ধ হৈছে ঠিক আছে সো এইটো কোৱেশ্যন সকলে বুজি পাইছে বেলে একো নহয় a plus b whole square ফৰ্মুলা আছিল সেই ফৰ্মুলাটো জাস্ট ভাঙি দিছো আমি তাৰ পৰা আমি এনসাৰটো উলিয়াইছো সো কাৰেক্ট এনসাৰ আমাৰ আহি যাব p to the power 4 minus 4p square q plus twice q square so next question আজি আমি বেছি টাইম এটা কুৱেশ্যনত ডিসকাস নকৰো কাৰণ আজি আমি প্ৰেক্টিস কুৱেশ্যন আমাৰ মাৰাথন ক্লাছ হয় এটো সো যিমান বাৰো কুৱেশ্যন প্ৰেক্টিস কৰিম so এটো কুৱেশ্যন কি দি আছে চাব if x plus 1 by x whole cube equal to 27 then what is the value of x square plus 1 by x square so yet given the x is real yet x value to দিয়া আছে real বুলি so ইয়াৰ কারেক্ট आंसर কি হ'ব এটো কুৱেশ্যন ইমান টান নহয় ইজি হয় so কারেক্টলি কৰিবলৈ যত্ন কৰক okay I hope সকলে आंसर বিলা কারেক্টলি কৰিছে কি কৰিম আমি দিয়া কি আছে এটো চাম x + 1 / x cube = 27 দিয়া আছে সো আমি কি কৰিম x + 1 / x whole cube = 27 এটো লিখি লম সো আমি কি কৰিম এই কিউবটো প্ৰথমতে উঠাই লম কেনেকৈ উঠাম x + 1 / x কৰিব দেন 27 মানে কি হয় 3 কিউব হয় ইনটু 1/3 কৰি দিয়ক উঠি গল both side আমি 1/3 আমি মাল্টিপ্লাই কৰিম সৰি both side আমি 1/3 আমি লগাই দিম কেনেকৈ লগাম মই ভালদৰে কৰি দিছো x plus 1 by x whole cube into 1/3 এটা কৰক left hand side then right hand side to 27 1/3 27 to the power 1/3 কৰক হল তাতে 27 মানে কি হয় 3 cube into 1/3 then আমাৰ x plus 1 by x আহি যাব so ইয়াত 3 টি কাট হৈ যাব ইয়াত এটো কাট হৈ যাব so আমি পাই যাম x plus 1 by x = 3 ঠিক আছে আমাক লাগে কি x square plus 1 by x square so কি কৰিম x plus 1 by x whole square = 3 square আমি পাই যাম so পৰা আমি পাম x square plus twice x dot 1 by x plus 1 by x square = 9 so ইয়াৰ আমি x কাটি দিম so আমি পাই যাম x square plus 1 by
x square equal to 7 so আমাক লাগে কি x square plus 1 by x square লাগে so ইয়াত আমাৰ কারেক্ট आंसर আহি যাব অপশন নম্বৰ সি একদম ইজি কোৱেশ্চন হয় বাস এই ইনিশিয়াল যিখিনি আমি কাম কৰিব লাগে প্ৰথমতে সেইখিনি আমাৰ মাইন্ডত স্ট্ৰাইক কৰিব লাগিব তেতিয়াহে কারেক্টলি আনসাৰটো কৰিব পাৰিব ঠিক আছে সো এইটো কোৱেশ্চন অকলে বুজি পাইছে নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 3 কি দিয়া আছে if a equal to root over 5 plus 2 by root over 5 minus 2 and b equal to root over 5 minus 2 by root over 5 plus 2 then the value of twice a square plus twice b square minus 5ab equal to ঠিক আছে সো এই কোৱেশ্চন বিলাক যে মই দি আছো এই কোৱেশ্চন বিলাক কোনো ৰেন্ডম কোৱেশ্চন নহয় অলৰেডি আমাৰ এসএসসি লেভেলত আহি যোৱা কোৱেশ্চন হয় ঠিক আছে এসএসসি সিএইচএসএল এসএসসি সিজিএল ৰ আহি যোৱা কোৱেশ্চন হয় সব এইবিলাক কোৱেশ্চন যদি আপোনালোকে ভালদৰে কৰিব পাৰে ন এডিআৰিত আপোনালোকৰ এলজেব্ৰা আপোনালোকে ইজিলি চকু মুজি কৰিব পাৰিব সেইকাৰণে মই এইটো লেভেলৰ কোৱেশ্চন আনিছো যাতে যিটো লেভেলৰ কোৱেশ্চন আপোনালোকে সলভ কৰিলে এডিআৰিত আপোনালোকৰ কাৰণে ইজি হয় ঠিক আছে সব ভালদৰে মনোযোগ দিব ক্লাছটো কমপ্লিট কৰি চাবক এনেকুৱা নহয় যে ক্লাছটো পাৰা নাই বা বুজি পোৱা নাই আধাতে এডি দিব তেনেকুৱা নহয় ক্লাছটো যেতিয়া কমপ্লিট কৰি চাব তেতিয়াহে বুজি পাব ঠিক আছে সব বহুতে ক্লাছটো বুজি নাপায় মেথছ আধাতে এৰি দিয়ে তাৰ তেতিয়া আপোনালোকৰ মেথছৰ যিখিনি আপোনালোকে এক্সামৰ মাৰ্কছ সেইখিনি সময়তে কাট হৈ যায় ঠিক আছে সো আজি মেথছৰ ক্লাছটো আছে মেথছৰ ক্লাছটো প্ৰথম 10 মিনিট কৰিলে বুজি নাপালে বহুতে ক্লাছটো এৰি দি বেলেগ সাবজেক্ট পঢ়িব গল সো এক্সামতটো আপোনালোকে গোটেইখিনি সাবজেক্টে সলভ কৰিব লাগিব ন সো সেইখিনি সময়তে যেতিয়া মেথছ এৰি দিব সেই ইনষ্টেন্টতে আপোনালোকৰ এক্সামৰ 5 to 10 মাৰ্কছ আপোনালোকৰ কাট হৈ যাব হয় কাৰণ মেথছ আপোনালোকে ভয় কৰে কাৰণে এৰি থৈ গৈছে বা বুজি পোৱা নাই কাৰণে এৰি থৈছে সো সেই কামটো নকৰিব পাৰা নাই লাগি থাকিব প্ৰথমবাৰ বুজা নাই সেকেন্ডবাৰ বুজা নাই থাৰ্ড টাইম বুজি পাব পেন পেপাৰ উলিয়াই লওক ভালদৰে প্ৰেক্টিছ কৰক লিখি লওক কেনেকৈ কৰিছো ফৰ্মুলাখিনি কেনেকৈ ইউজ হৈছে চাও এটা কোৱেশ্চন লাগিলে এটা মেথছ 2-3 বাৰ প্ৰেক্টিছ কৰক যদি 2-3 বাৰ প্ৰেক্টিছ কৰাৰ পিছত আপোনাৰ হাত আহি যায় ন নেক্সট কোৱেশ্চনটো আপোনালোকে ইজিলি মাইন্ডত কৰিবলৈ নিজৰে এটা মন যাব যে নেক্সট কোৱেশ্চনটো মই নিজে সলভ কৰিব পাৰো নেকি চাও সো এই বস্তুখিনিলৈকে আপোনালোকে যাব লাগিব ঠিক আছে একো নাই সকলোৱে পাৰিব কৰিব ক্লাছটো ভালদৰে কৰক এতিয়া সো এইটো কোৱেশ্চন কি কৰিম আমি হেতু চাব আজি কোৱেশ্চন বিলাক মই ইমান ইজি কোৱেশ্চন সেইকাৰণে আনা নাই যাতে এক্সামৰ কাৰণে আপোনালোকক প্ৰিপেয়াৰ কৰাৰ কাৰণে মই কোৱেশ্চন বিলাক আনি আছো তো অলপমান টান হ'ব পাৰে বাট ভালদৰে চাব কেনেকৈ কৰিছো মই ঠিক আছে সো এই কোৱেশ্চনটোত a আৰু b ৰ ভ্যালু দিয়া আছে ঠিক আছে ইয়াত আমাৰ এটা ab আছে হয় আমাৰ এই ভ্যালুটো উলিয়াব লাগে twice a square plus twice b square minus 5ab সো এই ab টোৰ ভ্যালু মই আগতে উলিয়াই ল কেনেকৈ উলিয়াম root over 5 plus 2 root over 5 minus 2 into ab মানে দুটা মাল্টিপ্লাই কৰিম root over 5 minus 2 root over 5 plus 2 ঠিক আছে আমাৰ এটা কাট হৈ যাব কিমান হ'ব 1 হ'ব ab ৰ ভ্যালু আমাৰ 1 ক্লিয়াৰ ab ৰ ভ্যালু 1 পালো আমি বাট আমাক লাগে এই গোটেইখিনি ভ্যালু হয় সো আমি কি কৰিম চাই থাকক সো এটা কাম কৰো মই এইখিনি ab ৰ ভ্যালু 1 সো এটো মই ইয়া সাইডত লিখি লৈছো ab = 1 এইখিনি মই ইৰেজ কৰি দিও নহলে জায়গা অলপমান কম হ'ব পাৰে ঠিক আছে সো ab ৰ ভ্যালু আমি 1 পাইছিলো তো আমি এটা কাম কৰিম a + b হোল স্কয়াৰ ফৰ্মুলা আমি জানো a + b হোল স্কয়াৰ = কি হ'ব a স্কয়াৰ plus twice ab plus b স্কয়াৰ ক্লাস 7 তে পঢ়িছে সকলে সো এই কি কৰিম আমি a + b এৰ জায়গাত আমি এৰ কি ভ্যালু দিয়া আছে √5 + 2 √5 - 2 plus √5 - 2 √5 + 2 হোল স্কয়াৰ লিখিম দেন a স্কয়াৰ মানে কি হ'ব আমি এটা কাম কৰো a স্কয়াৰত আমি এই ভ্যালুটো নবহাও এই ভ্যালুটো আমি ইয়াত এজ ইট ইজ এনেকৈ ৰাখি দিও ঠিক আছে a স্কয়াৰ + b স্কয়াৰ plus twice ab হয় সো আমাক এইটো ভ্যালু লাগে ন সো আমি এটা কাম কৰিম এই ভ্যালুটো আমি ডাইৰেক্ট ৰাখি দিম নাও আমি কি কৰিম এইখিনি সিম্পলিফাই কৰিম লেফট হ্যান্ড সাইডত কি কৰিম √5 - 2 √5 + 2 সো কি আহিব √5 - 2 √5 + 2 হোল দেন ওপৰত থাকিব √5 + 2 হোল স্কয়াৰ হয় সো √5 + 2 হোল স্কয়াৰ plus √5 - 2 হোল স্কয়াৰ ঠিক আছে দেন আমি ওভাৰঅল স্কয়াৰ কৰি দিম হয় কাৰণ ওভাৰঅল স্কয়াৰ আমাৰ এটা আছে সো ৰাইট হ্যান্ড সাইডত কি হ'ব a স্কয়াৰ plus b স্কয়াৰ
প্লাছ টুৱাইছ এ বি আছে এ বিৰ ভেলু কি পাইছিলোঁ 1 পাইছিলোঁ হয় চ' 2 into 1 কি আহিব 2 আহিব হয় হৈ গ'ল নাও নেক্সট চ' 5 মাইনাছ কি হ'ব 4 হ'ব হয় ৰুট অভাৰ 5 স্কুৱেৰ মাইনাছ 2 into 2 4 হ'ব চ' 5 মাইনাছ 4 তলৰ আমাৰ 1 আহি গ'ল নেক্সট ওপৰখিনি চিম্প্লিফাই কৰিম ওপৰখিনি আমাৰ a প্লাছ বি হোল স্কুৱেৰ ফৰ্মুলাত আছে চ' 5 ৰুট অভাৰ 5 স্কুৱেৰ মানে কি হয় 5 হয় প্লাছ এ স্কুৱেৰ প্লাছ টুৱাইছ এ বি 2 into ৰুট 5 into 2 মানে কি হ'ব 4 ৰুট 5 ঠিক আছে প্লাছ বি স্কুৱেৰ প্লাছ 4 দেন চেম প্লাছ 5 minus 2 into same হ'ব আমাৰ ৰুট 5 into 2 that means 4 ৰুট 5 হ'ব আকৌ so 4 ৰুট 5 লিখি দিম so 4 ৰুট 5 then lastত আমাৰ minus a square minus 2 ab plus b square okay 4 আহিলে plus 4 আহিলে ঠিক আছে so overall আমাৰ square আহি যাব so ইয়াত আমাৰ a square plus b square plus 2 আহি যাব ঠিক আছে so এইখিনি আমি কি কৰিম 5 plus 5 এটা কাম কৰো এটা আমাৰ তো কাট হৈ যাব then 5 plus 5 10 10 plus 4 14 so আমাৰ আহিলে কিবা আমাৰ ইয়াত মিস হৈছে নেকি বাৰু okay 5 plus 5 10 দুটা 4 আছে 18 হ'ব 18 by 1 it means 18 আৰু আমাৰ 11 সাইডত থাকি যাব 18 স্কয়াৰ আৰু ৰাইট হ্যান্ড সাইডত থাকিব a স্কয়াৰ plus b স্কয়াৰ plus 2 আহিব হয় কিন্তু জাস্ট সিম্পলিফাই কৰিছে বেলে একোৱে নহয় নরমাল ম্যাথমেটিক্স সো ভয় না খাব কোৱেচনটো ফৰ্মুলা বা ইয়াত a b c d এইবিলাক ডাঙৰ দেখাবা ভয় না খাব বা আধাতে এৰি নি দিব ঠিক আছে জাস্ট ফৰ্মুলা সলভ কৰিছো এখিনি কৰিব পাৰিব লাগিব তেতিয়া ইয়াৰ কোৱেচন সলভ কৰিব পাৰিব ঠিক আছে সো 18 স্কয়াৰ মানে কি আহিব 18 স্কয়াৰ মানে কি হয় 324 minus 2 324 minus 2 হলে a square plus b square so that means আহি যাব a square plus b square equal to 322 হয় আমাক খুদিছে কি twice a square plus twice b square minus 5ab so এখিনি এতিয়া আমি উলাম that means a square plus b square equal to 322 আমি পাই গলো হয় এখিনি আমি পাই গলো so আমাক লাগে এই ভ্যালুটো আমি এটা কেনেকে উলিয়াম so ইয়াৰ কাৰণে মই সাইডত আৰু অলপমান জায়গা লৈছো এই জায়গাখিনিত কৰি দিছো so 2 a square plus 2b square so এখিনি আমি কেনেকে লিখিম 2 আমি 2 to ব্র্যাকেটৰ আগত লৈ আহিম then root over sorry ব্র্যাকেটৰ ভিতৰত a square plus b square হ'ব minus 5ab হৈ গল so a square plus b square হলে কি হয় 322 into 2 কৰিলে কি আহিব 322 লগত 2 যদি মাল্টিপ্লাই কৰে কিমান আহিব 644 আহিব minus কি হ'ব 5ab ab মানে কি হয় ab মানে হয় আপোনালোকৰ 1 এটো আমি পাই থৈছিলো প্ৰথম কৰিছিলো সো 5 into 1 5 আহিব 644 ৰ পৰা 5 গলে কি আহিব 639 সো 639 আমাৰ কারেক্ট আনসারটো আহি যাব ঠিক আছে কোৱেচনটো ডাঙৰ হয় বাট আমাৰ ইনিশিয়াল ফৰ্মুলা কি লাগে a plus b হোল স্কয়াৰ ফৰ্মুলা লাগে সো বহুতে এতিয়াও কয় না যে a plus b হোল স্কয়াৰ ফৰ্মুলা কি হৰি ইউজ হয় আমি শুন লাইফত একোতে ইউজ না পালো এইবিলাক ফৰ্মুলা শিকিলো ইমান সো এনেকুৱা ধৰণৰ কেছত কম্পিটিটিভ এক্সামত এই ফৰ্মুলাটো দেখিছে ইমান টান কোৱেচন এই জাস্ট ফৰ্মুলাটো ইউজ কৰি আপুনি সলভ কৰিব পাৰিছে হয় সো কোৱেচন বিলাক কৰাৰ আগত ফৰ্মুলা খিনি যিখিনি কৰাইছিলো লাষ্ট ক্লাছত not only a plus b whole square a minus b whole square a square minus b square কি হ'ব a plus b whole cube a minus b whole cube কি হ'ব এই গোটেইখিনি ফৰ্মুলা ভালদৰে চাব ঠিক আছে সো এতিয়া আমি কোৱেচন নম্বৰ 4 লৈ আহিছো এটো কোৱেচন কি দিয়া আছে if root over x plus 1 by root over x equal to root 6 then the value of x to the power 6 plus x to the power 6 equal to what সো এটো কোৱেচন আমাৰ কাৰণে ইম্পৰ্টেন্ট কোৱেচন এটো কোৱেচন ভালদৰে কৰিব পাৰিব লাগিব ঠিক আছে সো কি কৰিম মই বেছি দেৰি নকৰো আজি root over x plus 1 by root over x equal to কি দিয়া আছে root 6 দিয়া আছে আমি কি লাগে আমাক x to the power 6 লাগে that means কি কৰিম আমি both side প্ৰথমতে হোল স্কয়াৰ কৰি দিও ঠিক আছে হোল স্কয়াৰ কৰি দিও সো হোল স্কয়াৰ কিয় কৰিছো এই root over x to root over টো উঠাবলৈ কৰিছো হয় সো a square plus 2ab plus b square that means x plus
2 প্লাছ 1/x আহিব ঠিক আছে ইকুৱেল টু হ'ব 6 সো ইয়াৰ পৰা x প্লাছ 1/x ইকুৱেল টু হ'ব 4 ঠিক আছে নাও আকৌ কি কৰিম আমি x প্লাছ 1/x আকৌ হোল স্কয়াৰ কৰি দিম ঠিক আছে কাৰণ 6 লাগে না আমাক x টু দি পাৱাৰ 6 লাগে সো কেনেকে হোল স্কয়াৰ নকৰিলে আমি আনিব নোৱাৰো সো প্ৰথমতে হোল স্কয়াৰ কৰিম তাৰপিছত আকৌ কিউব কৰিম ঠিক আছে সো কি কৰিম x স্কয়াৰ প্লাছ 2 twice ab plus b square equal to 4 that means amar ahi jabo x square plus 1/x square equal to 2 sorry 6 etu side ma kora na 16 minus 2 koile ahibo amar 14 ঠিক আছে 14 আহিলে so x square plus 1/x square equal to 14 এখিনিলে আমি পাই গলো ঠিক আছে ক্লিয়ার নেক্সট আমি কি কৰিম আমাক লাগে কি x to the power 6 লাগে সো x square ক কি মাল্টিপ্লাই কৰিলে x square ল যে মই হোল কিউব কৰি দিউ কি আহিব x to the power 6 আহিব হোল কিউব কোনটো ফৰ্মুলা ইউজ কৰিলে আহিব a plus b হোল কিউব ফৰ্মুলা ইউজ কৰিলে আহিব বেলেগটো আৰু ফৰ্মুলা নাই সো হে ফৰ্মুলাটো ইউজ কৰিম এতিয়া সো কি কৰিম এতিয়া ইয়াত কৰিম চাওক এটা কাম কৰো মই তো ব্ল্যাকেৰে কৰো তেতিয়া আপোনালোকৰ কাৰণে ডিস্টিংগুইশ কৰা ইজি হ'ব x square plus 1/x square whole cube equal to 14 cube ahi gol so etu formula ki asile a plus b whole cube formula to ki asile a cube plus thrice a square b plus thrice ab square plus b cube ठीक है so a cube mane ki x to the power 6 plus b cube mane ako x to the power 1/6 plus thrice a square b 3 a square mane ki x to the power 4 b mane 1/x square thrice a square b plus thrice ab square thrice a b square 1/x to the power 4 ठीक है equal to 14 cube माने की है 14 into 14 into 14 14 into 14 माने 196 ৰ লগত যদি আকৌ 14 মাল্টিপ্লাই কৰে হেতু পাব আপোনালোকে 2744 ঠিক আছে 2744 কিনি কৰি চাব লাগিব আপোনালোকে মাল্টিপ্লাই তেতিয়া গম পাব আৰু যদি মনত ৰাখিছে 14 into 4 14 স্কয়াৰ কি হয় 14 কিউব কি হয় তেতিয়া আৰু ইজি হৈ যাব ঠিক আছে সো x to the power 6 plus 1/x to the power 6 plus কি হ'ব 3 into 2 কৰিলে 6 আহিব সো ইয়াৰ আকৌ 1/x square আহিব ঠিক আছে সো 3/x square equal to 2744 এখিনলে হল x to the power 6 okay sorry 6 no hai 3 square কি হ'ব 3x square হয় x to the power 6 plus 1/x to the power 6 plus 3x square plus 3/x square equal to 2744 আমাক লাগে কি x to the power 6 plus 1/x to the power 6 এই দুটাৰ ভ্যালু লাগে হয় সো কেনেকৈ কৰিম এখিনি কারবা এনি আইডিয়া সো আমি এটা কাম কৰিব পাৰো কি কৰিব পাৰো x to the power 6 plus 1/x to the power 6 এখিনি এজিটি ৰাখো এখিনি একো আপোনালোকে টাচ নকৰিব সো ইয়াত কি কৰিব এই ভ্যালুটাৰ পৰা 3x square plus 3/x square ক আমি কি কৰিম 3 এটা বাহিৰত লৈ আহিম আৰু ইয়াত আমি x square plus 1/x square কৰিম ঠিক আছে ইকুৱেল টু আহিব 2744 হৈ গল সো x square plus 1/x square আমি পাই গৈছিল অলৰেডি কি পাইছিলো 14 পাইছিলো হয় ইয়াৰ পৰা x square plus 1/x square সো 14 পাই গৈছিলো 14 into 3 কিমান আহিব 42 আহিব ন 14 3 গুণ কিমান হয় 42 হয় সো আমি পাই গলো आंसर সো ইয়াত আপোনালোকে চাব ইয়াত আপোনালোকে মই এইটো সাইডে কৰাই দিছো x to the power 6 plus 1/x to the power 6 plus 3 into কি হ'ব x square plus 1/x square মানে 14 equal to 2744 so এটো হ'ব আমাৰ x to the power 6 plus 1/x to the power 6 equal to হ'ব 2744 minus 42 that means 2698 sorry 2642 হ'ব so 2602 হ'ব একোনা অলপ মিস্টেক হৈছিলে 2602 so 2702 2744 ৰ পৰা minus 42 কৰিলে 2798
2702 আহিব কোনটো অপশন আছে অপশন নম্বৰ ডি 2702 সো এইটো আমাৰ কাৰেক্ট আনসাৰ আহিব ঠিক আছে সো অলপমান দীঘল অলপমান ভাবিব লগা হয় মাজতে যদি কিবা আপোনালোকৰ ভ্যালু উলিয়া নাই হেতু কৰবাত কুৱেশ্যনত দিয়া আছে নেকি হেতু চাব যদি দিয়া নাই আমি এই সিম্পলিফাই কৰোতে কৰবাত পাইছিলো নেকি হয় পাইছিলো ইয়াত x² + 1/x² = 14 সো হেতু ইউজ কৰিব হেখিনি প্ৰেজেন্স অফ মাইন্ডৰ ওপৰত ডিপেন্ড কৰিব কেনেকৈ সলভ কৰে ঠিক আছে সো এলজেব্ৰা এনেকুৱা হয় এলজেব্ৰা কনসেপ্ট বুলা কুৱেশ্যন বিলাকো এনেকুৱা হয় সো ভালদৰে অলপ মনোযোগ দি কৰিব সো নেক্সট কুৱেশ্যন তো লৈ যাও if x² + 1 - 2x = 0 then আমাক x² ব্ৰেকেটৰ ভিতৰত x² - 2 = কিমান হেতু লাগে কেনেকৈ কৰিব এটো x² ৰ ভ্যালু কি দিয়া আছে x to 0 তকৈ ডাঙৰ দিয়া আছে সো আমি যিকোনো ভ্যালু পুট কৰি আমি চাব পাৰো অপচনৰ লগত মিলি আছে এনে হয় ঠিক আছে সো সাপোজ এটা কাম কৰো x = 0 সৰি x > 0 দিয়া আছে মই যদি x > 0 মানে কি x যদি মই 1 বুলি ধৰি ল তেতিয়া যদি ইয়াত পুট কৰি দিও আমাৰ ইয়াত অপচনৰ ভ্যালু আহিব নেকি হেতু চাও x² ব্ৰেকেটৰ ভিতৰত x² - 2 ঠিক আছে সো 1² সো 1² - 2 কিমান আহিব 1 1 - 2 সো -1 আহিব সো এত কৰবা আছে নেকি -1 ওকে অপচন নম্বৰ বি সো এনেকে কৰি চাব পাৰে নহলে আমাৰ বেলেগ অপচন কি 0 তকৈ ডাঙৰ যিকোনো সংখ্যা বহুৱাই চাওক আৰু অপচনত যদি কিবা সংখ্যা আছে তেতিয়া আপোনালোকে কাৰেক্টলি মাৰ্ক কৰক যদি আপোনালোকৰ দুটা অপচন কাৰেক্ট দেখা পাইছে বা সেম দেখা পাইছে তেতিয়া হলে আপোনালোকৰ হেকত বা কোনোবাটো অপচনত কান্নত ডিফেন্ড বুলি দিয়া থাকিব ঠিক আছে সাপোজ মই 2 যদি ধৰি চাও 2² then 2² - 2 কিমান আহিব 4 then 4 - 2 কিমান আহিব 4 into 2 8 আহিব obviously নহয় যদি দুটা অপচন আপোনালোকৰ একে থাকে বা মিলি যায় তেতিয়া হলে কান্নত ডিফেন্ড অপচনটো মাৰ্ক কৰিব বা no one is correct বুলি মাৰ্ক কৰিব ঠিক আছে বা more than এনেকে থাকিব পাৰে more than one option is correct সো হেতু আপোনালোকে মাৰ্ক কৰিব পাৰে সো এনেকে কৰিব এটো কোৱেশ্যন ইজি আছিল কোৱেশ্যন নম্বৰ 5 টু কমপ্লিট কোৱেশ্যন নম্বৰ 7 ওকে কোৱেশ্যন নম্বৰ 6 টু চাও এতিয়া তো কোৱেশ্যন নম্বৰ 6 হ'ব if x minus y equal to 4 and xy equal to 3 then what is the value of x³ minus y³ so etu question no easy question ekdom keneke koribo x minus y mak lage x³ minus y³ cube or khetot koise edi ami ki formula use korim x minus y whole cube formula use korim or ki dia ase 4³ 4 ase that means 4³ to amar ki hobo x³ minus thrice a square b plus thrice a b square then amar ahibo minus b cube ঠিক আছে equal to 64 আহিব ঠিক আছে সো ফর্মুলাটো মনত পৰিছে সকলোৰে a minus b whole cube ফর্মুলা যোৱা ক্লাসটো চাই লব এবাৰ যোৱা ক্লাসটোত আমি এখিনি ভালদৰে ডিসকাস কৰিছো আমাক লাগে কি x³ minus y³ ৰ ভ্যালু লাগে হয় so x³ minus y³ so x³ minus y³ আমি সেপাৰেট কৰি ললো মাইনাস কি কৰিম 3 আমাৰ xy ভ্যালু দিয়া আছে হয় এটা কাম কৰো ইয়াত আমি xy এটা কমন ললো এইটোৰ পৰা xy এটা কমন ললো তাৰ পিছত এইটোৰ পৰা xy যদি বাহিৰ ওলাই 3 টো বাহিৰ লৈছে দ্যাট মিন্স কিমান থাকিব অকল x থাকিব হয় অকল x থাকিলে then minus হ'ব ইয়াৰ পৰা xy that means ইয়াত অকল y থাকিব হয় equal to আমাৰ আহিব 64 so ইয়াত minus কি হল কাৰণ আগৰ আমাৰ ইয়াত minus আছে so x ৰ আগত minus আছিল হয় কাৰণ এটো minus আছিল এই ভ্যালুটো so minus কৰিলো then minus এ minus plus হল so এই plus টো আমি পাই গলো ঠিক আছে then আমি পাম x³ minus y³ minus thrice xy মানে কি আছে 3 আছে so 3 into 3 9 so x minus y equal to হেতু দিয়া আছে আমাৰ 4 দিয়া আছে 4 ভ্যালু পাই গলো that means আমাৰ আহি যাব x³ minus y³ minus 9 into 4 36 equal to 64 আহিলে
ইয়াৰ পৰা x কিউব মাইনাছ y কিউব ইকুৱেল টু 64 প্লাছ 36 হ'ব কিমান 100 সো 100 কোনটো নম্বৰ অপচন আছে অপচন নম্বৰ বি সো অপচন নম্বৰ বি ইজ কাৰেক্ট ক্লিয়াৰ সকলোৰে একদম ইজি কুৱেশ্যন আছিলে এইটো কৰিলো কুৱেশ্যন বিলাক কেনেকুৱা হয় আপোনালোকে যদি ফৰ্মুলাটো এবাৰ ভাঙি দিয়ে আপোনালোকৰ 50% কাম হেকে হৈ যায় ফৰ্মুলাটো ডিপেন্ড কৰে কোনটো ফৰ্মুলা কেনেকৈ আপোনালোকে ধৰিব কেনেকৈ ধৰিব মই কৈয়ে দিছো x কিউব আছে সো কিউব দেখা লগ লগ কিউবত যাব স্কয়াৰ দেখা লগ লগ স্কয়াৰত এইটো আছিল আপোনালোক 6 কেনেকৈ আহিব স্কয়াৰৰ জৰিয়তে কিউব আনিব পাৰি হয়নে নহয় বা স্কয়াৰৰ জৰিয়তে আপোনালোকে 6 লৈ যাব পাৰে x টু দি পাৱাৰ 6 লৈ বা কিউবৰ জৰিয়তে যাব পাৰে ডাইৰেক্ট টু 6 a plus b হোল টু দি পাৱাৰ 6 তেনেকুৱা একোটো ফৰ্মুলা নাই সো আমি সেই ফৰ্মুলা জৰিয়তে আমি যাব লাগিব ঠিক আছে ক্লিয়াৰ সকলোৰে আশা কৰিছো সকলোৱে বুজি পাই আছে Now question number 7 if a plus 5b equal to 25 and ab equal to 20 then one of the values of a minus 5b is কেনেকৈ কৰিব এটো আমাৰ ab equal to 20 দিয়া আছে হয় আমাক লাগে a minus 5b equal to what a plus 5b equal to 25 দিয়া আছে সো আমি এটা কাম কৰিব পাৰো Suppose a এর ভ্যালু 20 হয় b এর ভ্যালু 1 হয় Suppose ধৰি লৈছো ধৰিলে আমি a এর ভ্যালু 20 minus 5 into 1 কৰিছো আমি পাই গৈছো 15 হয় আমি অপচন চাম অপচনত যদি এই অপচনটো আছে এই এনসাৰটো তেতিয়ালে হেতু মাৰ্ক কৰিম হয় সেম মই কৈছিলো আগৰ কোৱেশ্যনটোৰ নিচিনা ইয়াৰ আগৰটো কোৱেশ্যন নম্বৰ 5 টো নিচিনা অপচন চাম যদি আমাৰ a এর ভ্যালু 5 হয় b এর ভ্যালু 4 হয় তেনেকোটো a into b 20 আহিব তেতিয়া আমি যদি চাও a minus 5b a এর ভ্যালু 5 b এর ভ্যালু 5 into 4 কিমান আহিব 5 minus 20 সো minus 15 আহিব সো এটো যদি অপচন থাকে এইটো কারেক্ট হ'ব হয় না নহয় সো ডিপেন্ড কৰে অপচনত কি দিয়া আছে সো এনেকুৱা ধৰণৰ কোৱেশ্যন বিলা অপচনৰ ওপৰত ডিপেন্ড কৰি সলভ কৰিব ঠিক আছে সো আহিব পাৰে এনেকুৱা কোৱেশ্যন সো এই কাৰণে মই মাজত দুই এটা এনেকুৱা কোৱেশ্যনো বহুৱাই দিছো So, aru question is a question number 8. Eitu question suppose if 7x minus 10y equal to 8 and xy equal to 5, then what is the value of 49x square plus 100y square? So, keneke sabo? Mo koisilu a plus b whole square by a minus b whole square, a plus b whole cube a plus b whole cube by a minus b whole cube. Enuka formula thakibo. So, here ase ki x square ot ase. So, square ot thakile a plus b whole square formula use hobo. 49 কি হয় 7 এর স্কয়ার হয় 100 কি হয় 10 এর স্কয়ার হয় সো আমি কি করিম ইয়াত কি দি আছে 7x 10y সিম্পল কোয়েশ্চন একদমই ইজি কোয়েশ্চন 7x - 10y হোল স্কয়ার কৰি দিওক রাইট হ্যান্ড সাইডত 8 স্কয়ার কারণ বোথ সাইড কৰিব লাগিব 11 সাইড এন্ড রাইট হ্যান্ড সাইড সো আমি 7x x square minus twice ab plus 10y whole square equal to 64 So 49x square plus 100y square minus 49x square plus 100y square minus 140xy equal to 64 ঠিক আছে হৈ গল সো ইয়াৰ পৰা xy ভ্যালু দিয়া আছে 5 হয় আমাক লাগে 49x square plus 100y square so এটো আমি সেপাৰেটলি ৰাখিম 49x square plus 100y square minus কি হ'ব 140xy so 140 into xy ভ্যালু কি আছে 5 আছে so 5 টো বহুৱাই দিম ইকুৱেল টু আমাৰ আহিব 64 so ইয়াৰ পৰা আমি কি পাম 140 into 5 কৰক 140 14 into 5 কৰিলে হৈ গল 5 4 গুণ 20 2 থাকিব 5 7 তো 70 so 49x square plus 100y square minus 700 equal to 64 ঠিক আছে সো ইয়াৰ পৰা আমি কি কৰিম 49x square plus 100y square equal to পাম আমি কিমান 700 64 ওকে কৰবাত কিবা ভুল কৰিছে নেকি
7 2 14 okay 140xy okay 49 square plus okay xy value 564 তো আমাৰ এটো আহি যাব 764 okay 764 আমাৰ आंसर আহি যাব ঠিক আছে তো 764 আমাৰ কারেক্ট आंसर আহিব সিম্পল কোয়েশ্চন এটো a - b হোল স্কয়ার ফর্মুলা ভাঙিছো বোথ সাইড হোল স্কয়ার কৰিছো a স্কয়ার - 2ab + b স্কয়ার = 64 h স্কয়ার দেন এখিনি সিম্পলিফাই কৰিছো 49 স্কয়ার + 100 o স্কয়ার এটো আমাক লাগে হয় মাইনাস কি কৰিছো twice ab so a এর ক্ষেত্ৰত কি আছিল 7x b এর ক্ষেত্ৰত আছিল 10y so 14 * 10 140 xy = 64 so এখিনি আমি সিম্পলিফাই কৰিলে পাই যাম 49x স্কয়ার + 100y স্কয়ার - 700 = 64 তো তাৰ পৰা আমি কারেক্ট आंसरটো উলিয়াব পাৰিম ঠিক আছে সিম্পল কোয়েশ্চন আছিল so এখিনি আছিল আজিৰ ক্লাছটোত এনেকুৱা কোয়েশ্চন এক্সামত আহিব so এইটো লেভেলৰ কোয়েশ্চন আহিব ইয়াতকৈ টান কোয়েশ্চন অবিয়াসলি নাহে আৰু এনেকুৱা ধৰণৰ কোয়েশ্চন এই কনসেপ্টটো কোয়েশ্চন আপোনালোকে মনত ৰাখিব কেনেকৈ কৰিব লাগে যত ভ্যালু বহে আপোনালোকে পুট কৰি চাব পাৰে কোনটো आंसर কারেক্ট হয় সো অপচন থাকিলে হেতুই আপোনালোকৰ সুবিধা সো অপচনৰ লগত আপোনালোকে মিলাই आंसरটো উলিয়াব পাৰে বাকি এটো এটা আমাৰ এক্সাম ওৰিয়েন্টেড কোয়েশ্চন আছিল ভালেখিনি কোয়েশ্চন কৰিছো এটো এটা ইজি কোয়েশ্চন আছিল সো গোটেখিনি কোয়েশ্চন আমি কৰিলো এটো কোয়েশ্চন আছিল এটা দেন এইখিনি কোয়েশ্চন অলপমান দীঘল আছিল বাট এনেকুৱা কোয়েশ্চন প্ৰ্যাকটিস কৰিব তেতিয়া আপোনালোকৰ ফৰ্মুলা বিলাক ক্লিয়াৰ হ'ব মাইন্ডত সোমাই থাকিব ঠিক আছে সো এইটো কোয়েশ্চন এক্সাম ওৰিয়েন্টেড হয় এইটো কোয়েশ্চন ইজি কোয়েশ্চন আছিল একদম এইটো কোয়েশ্চন অলপমান দীঘল আছিল বাট অবিয়াসলি এনেকুৱা কোয়েশ্চন আহিব পাৰে এইবিলাক কোয়েশ্চন তো এডিআৰি লেভেলৰ কোয়েশ্চন একদম এডিআৰি এনেকুৱা কোয়েশ্চন আহিবই যেন এইটো কোয়েশ্চন মই কলো a + b হোল স্কয়ার ফৰ্মুলা এইটো কোয়েশ্চন অলপমান দীঘল আছিল কাৰণ এইটো অলপমান দুটা তিনটা স্টেপৰ আমি ভাবিব লগা হয় সো এক্সামত হোৱা চান্স কম থাকে যদি আহি যায় প্ৰ্যাকটিস কৰিব তেতিয়া পাৰিব কৰিব ঠিক আছে সো এইখিনি আছিল যদি ক্লাছটো ভাল লাগিল আই হোপ সকলোৱে বুজি পাইছে সো বুজি নাপালে তলত কমেন্ট বক্স আছে সুধিব পাৰে আগৰ ক্লাছটো কৰিব আপোনালোকে আগৰ ক্লাছটো লিংক আপোনালোকে আমাৰ ওপৰত আই বটমত পাই যাব ঠিক আছে আই বটমত পাব নহলে আপোনালোকে আমাৰ প্লেলিষ্টটো গৈ ফেলে তাতে গৈ কমপ্লিট ম্যাথছ প্ৰ্যাকটিস ক্লাছ বাই নীলকমল ছাৰ বুলি সেই প্লেলিষ্টটো ভিজিট কৰি তাত চাব পাৰে ঠিক আছে সো আজি ক্লাছটো আমি ইয়াতে সামৰণি মাৰিলো যদি ক্লাছটো কৰি ভাল লাগিল প্লিজ লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব যিমান পাৰি গ্ৰুপ বিলাকত শেয়াৰ কৰিব ঠিক আছে আৰু ক্লাছটো এবাৰ বুজি নাপালে বাৰবাৰ চাব কোনো কথা নাই আৰু নোৱাৰিলে সুধিব ঠিক আছে এইখিনি আছিল ক'ব লগা আজি ক্লাছটোত আকৌ লগ পাম অহাকালি ক্লাছত তেতিয়ালৈ থ্যাংক ইউ এণ্ড হেভ এ নাইস ডে